নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক দেখুৱাবলৈ লৈছোঁ মই জেঠত ফুলা কপৌ ফুল, আমি যিটো জেঠুৱা কপৌ বুলি কওঁ। নাচনীবোৰৰ কাৰণে আচলতে এইটো বেছি সুবিধা হয়। জেঠ মাহলৈ ফুলা কপৌ ফুলটো বহাগৰ লাষ্টলৈকে মানে ধুনীয়াকৈ ফুলি থাকে। আৰু যিটো আমি কপৌ ফুল খোপাত গুজোঁ এইটো চ'ত মাহতে ফুলি শেষ হৈ যায়, বহাগৰ কেইদিনমানলৈকেহে থাকে। কিন্তু আজিকালি যিহেতুকে বিহু অনুষ্ঠানবোৰত নাচনীবিলাকক দৰকাৰ হয় যে কপৌ ফুল, তেতিয়া পাবলৈ নাইকিয়া হৈ যায়। আৰু সেইকাৰণে মই সংগ্ৰহ কৰিছোঁ জেঠুৱা কপৌ ফুল। এতিয়া কাৰোবাক লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব। এয়া মই পুলিবোৰ বনাই ৰাখিছোঁ, অহা বছৰৰ কাৰণে ধুনীয়াকৈ আপোনালোকে নাচনীবিলাকেও ল'ব পাৰিব আৰু ঘৰৰো সৌন্দৰ্য বঢ়াব পাৰিব। এয়া বহুত দিনলৈকে ফুলি থাকে, জেঠ মাহৰ শেষলৈকে ফুলে। এয়া মোৰ বাৰীত এতিয়াও ফুলি আছে ধুনীয়াকৈ, আপোনালোকে চাব পাৰিব। মোৰ কপৌ ফুলজোপা অতি সুন্দৰ হৈ আছে। নমস্কাৰ।